চাবত নিশা উত্তপ্ত পৰিস্থিতি মৰিচা গাঁৱৰ ড্ৰাগছ সেৱনকাৰীক আটক কৰি আৰক্ষীক গতালে ৰাইজে বিশাল চাংমাই নামৰ নাদুৱা গাঁৱৰ যুৱকজনে বিগত বহুদিন ধৰি গাঁৱৰে বুবু দাস নামৰ লোকজনৰ সৈতে ড্ৰাগছৰ বেহা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছিল। বৃহস্পতিবাৰে ৰাইজে ড্ৰাগছ সেৱন কৰি থকাৰ সন্দেহত বিশাল চাংমাইৰ লগতে বিশ্বজিৎ দাসক ধৰি আৰক্ষীক গতাই দিয়ে। আনহাতে বুবু দাস বৰ্তমান পলাতক। আৰক্ষীয়ে বুবুৰ ঘৰত তালাচী চলাইছে যদিও কোনো ধৰণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাটো মানে আমি আজি এবছৰমানৰ পৰা প্ৰায় এই গাঁওখনত নিচাযুক্ত দ্ৰব্যৰ কাৰণে আমি মহিলা উন্নয়ন মঞ্চই কাম কৰি আহিছোঁ। কিন্তু মাদক দ্ৰব্যৰ লগতে ভাং আহিলে, ভাঙৰ পিছত এতিয়া ড্ৰাগছৰ ইমানেই বেছি সৰবৰাহ হৈছে আৰু বিশেষকৈ এই গগৈ ঘৰত বহুতবাৰ তেওঁলোকক সকিয়নি দিয়া হৈছে যে সৰু সৰু ল'ৰাক তেওঁলোকে ড্ৰাগছৰ হেৰিখিনি দিছে আৰু 15-16 বছৰীয়া ল'ৰাইও ড্ৰাগছ লৈছে। আজি তেনেকৈ আবেলি সময়ত হঠাৎ মানে তেনেকৈ বাইক লৈ আহিলে, বাইকৰ পিছে পিছে মানুহে পিছা কৰিলে, তাৰপিছত স্কুটি এনে সন্দেহ কৰি পেলাই তেওঁলোকক ধৰা হ'ল। ধৰাৰ পিছত তেওঁলোকে গগৈ ঘৰৰ কথা ক'লে আৰু সেইকাৰণে গাঁৱৰ ৰাইজৰ লগতে এই মহিলাসকলেও আহি পেলাই তেওঁলোকক এতিয়া প্ৰশাসনৰ জৰিয়তে হয় তেওঁৱে মেইন বুলি ক'ব পাৰি। তেওঁৰ জৰিয়তে গোটেই গাঁওখনৰ সৰু সৰু ল'ৰাবিলাকে দুখীয়াৰ ঘৰৰ ল'ৰা, ধনী মানুহৰ ঘৰৰ ল'ৰাক দিয়াৰ প্ৰথমতে আৰম্ভ কৰে। সৰু ল'ৰাক প্ৰথমতে কোৱা শুনিছোঁ ফ্ৰীত খাবলৈ দিয়ে। যেতিয়া নিচা লাগি যায় তেওঁলোকে লাহে লাহে মাক দেউতাকক হেৰি কৰি পেলাই টকা পইচা লৈ আহি হেৰি কৰে। মেইন ব্যৱসায় এওঁৱে বুলি আমি কোৱা শুনিছোঁ আৰু তেওঁৰ পৰাই মানে বেলেগ বেলেগ জেগালৈ তেওঁ ছাপ্লাই কৰিছে। চাবুৱাৰ পৰা সূৰ্যোদয় কোঁৱৰৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।